15 মানত মই ঘৰৰ পৰা গৈছোঁ আৰু গৈ পেলাই স্কুলত আছোঁ, ক্লাছ পাতি কৰিছোঁ। কৰি পেলাই আমি ব্ৰেক টাইমত মই এনেই ঘৰত আহোঁ। ব্ৰেক টাইমত সুকীয়া মই অলপ মই হাৰ্ট পেচেণ্ট আহোঁ, মই ঘৰত কিবা এটা খাই পেলাই ঔষধ খাব লাগে কাৰণে কেতিয়াবা আহোঁ দেই, কেতিয়াবা সদায় নাহোঁ আৰু ঔষধ খাব লাগে কাৰণে আহোঁ। আহি পেলাই আজি যেনিবা মই নাহিলোঁ। তাৰপিছতে এওঁ আহিছে, এওঁ মোক স্কুলত থৈ পেলাই আহিছে, আহি পেলাই 10:30 মানত আহিছে নেকি। তেওঁ আহি পেলাই নিজে ভাতটো খাই পেলাই কলেজলৈ গৈছেগে। তাৰপিছতে এওঁ তাৰপিছত গুচি গৈছে আৰু আমি গেটততো দুৱাৰততো লক কৰিয়ে গৈছোঁ। গেটত আমি লক নকৰোঁ, সচৰাচৰ নকৰোঁ মানে আমি ওচৰৰ মানে এইবাৰখিনিও বহুতেই ভাল, তেখেতসকলেও মন কৰি থাকে আৰু ইটো সিটো মানুহ আহি থাকে। কেতিয়াবা পেপাৰখনকে দিলে, কেতিয়াবা এই আমাৰ মিটাৰ বক্সটোকে চাই তেনেকে আহে। ইমান ফিল নকৰোঁ, আমি অনুভৱটো নকৰোঁ ধৰক যে গেটটো মাৰি যাব লাগিব বুলি। তাৰপিছতে আৰু গ'লো, আহি এনেই মই 12টা বজাতহে আহিম বুলিতো কৈছোৱে। আজি মই মানে পূজা আছে যে, বৰলি পূজা আছে, তাতে মই মানে এই বেলেগ এখন স্কুলত মানে মই হেৰি দিম, বুকটো দিম বুলি ভাবি গোটেই বজাৰ পাতি কৰি মেলি মানে সেইখন স্কুলত মই দিবলৈ গ'লো। আজি অকণ সেইকাৰণে লেট হ'ল। আহি আকৌ বেলেগ এটা কাম কৰি পেলাই আমি দুজনে মানে আৰু কিবা কিবি একেলগতে কাম কৰি পেলাই আমি প্ৰায় কেইটামানত হ'ব, 2টা আগে আগে আৰু আমি সোমাইছোহি ঘৰ। 2টাৰ আগে আগে 1:30-2টাৰ ভিতৰত আমি আহিছোঁ। আহি গেটখনটো খোলাই আছে, আহিছোঁ ৰেডি উঠি আহি পেলাই মেইন গেটটো আমাৰ মেইন দুৱাৰখন চাইছোঁ। চাই পেলাই তো দেখিছোঁ এনেকে হেৰিটো এলডাল খোলা আছে আৰু এলডালৰ লকটো পুৰা লক কৰাই আছে। তাৰপৰা এওঁক কৈছোঁ চোৱাচোন লকটো, ভয় লাগি গৈছে মোৰ। কৈছোঁ লকটো এলডাল খোলা আছে, মই সেইটো চোৱাই নাই। এলডালৰ তলত যে সিহঁতি ধুনীয়াকে যে খুলি পেলাই থৈছে যে, মই সেইটো চোৱা নাই, ভয়ো খাইছোঁ মই নিজে। মই চোৱাচোন দুৱাৰখন দেখোন খোলা আছে, তুমি পাহৰিলা নেকি লকটো কৰি গ'লা, এনেই ইনডাইৰেক্ট তুমি লকটো কৰি গ'লা, এলডাল নামাৰিলা নেকি? কৈছে নাই মাৰিছোঁ নহয়। মই ভালকে মনত পেলোৱা দেই, এনেকে ক'লো। তাৰপিছতে কৈছে নাই মাৰিছোকে, চোৱাই নাই এলডাল যে তেনেকে সিহঁতে কিবা কৰি পেলাই যে খুলি থৈছে, আমি চোৱাই নাই। এটা ভয়তে আমি যোৱাচোন যোৱা, মই ভয়তে মই অহা নাই, মই তাতে ৰখি আছোঁ দুৱাৰৰ ওচৰতে। যোৱাচোন তুমি ভিতৰলৈ যোৱা। এওঁ আহিছে, আহি পেলাই কিচেনলৈ গৈছে, চাইছেগে। তুমি বেডৰুমত যোৱা। কৈছে বেডৰুমতো চবটো ঠিক হৈ আছে, আমি যেনেকে থৈ গৈছোঁ। তাৰপিছত মই বাহিৰৰ পৰাই মই চিঞৰিছোঁ। কৈছোঁ নাই চব ঠিক হৈ আছে, আহা, এনেকে ক'লে। মই কৈছোঁ নহয় তুমি হেৰিয়াত চোৱা, এইটো কি কয় আলমাৰীটো খোলা, ষ্টীল আলমাৰীটো খোলা। এওঁ খুলিছে, কৈছে চব ধুনীয়া। মই কৈছোঁ তুমি লকাৰটো খোলা। মই বাহিৰৰ পৰাই চিঞৰিছোঁ দেই, মই কৈছোঁ লকাৰটো খোলা। লকাৰটো খুলিছে। কৈছে তুমি 2টা বেগ চোৱা, এনেকে কৈছোঁ। মই 2টা বেগ চোৱা, এটা তেনেকে হেৰি আছে, 2টা এনেকে চিন থকা, তুমি 2টা বেগ চোৱাচোন, পিংক কালাৰ আছে, 2টাই পিংক কালাৰ, চোৱাচোন। তাৰপিছতে বিচাৰিছে, কৈছে এইখিনিহে পাইছোঁ। মই কৈছোঁ এয়া নহয়, তুমি বেগ 2টা চোৱা। তাৰপৰা মই ওলাই সোমাই আহিলোঁ। তুমি বেগ 2টা চোৱা। এওঁ চাইছে, ভালকে চা। মইতো যোৱাই নাই, মই ভয় খাইছোঁ আৰু মই যাবলৈ সাহেই নাই মোৰ। এওঁ চাইছে, গোটেই চাইছে লকাৰটোত, তেওঁ নাই। মই তেতিয়া মোৰ নিলে আৰু। তাৰপৰা আহি পেলাই দুৱাৰখন চাইছেহি। তাৰপিছত তেতিয়া আমি গম পাইছোঁ এইখন এনেকে সোমাই পেলাই খুলি পেলাই আমি লগত মোৰ 60,000 টকা এটা পাৰ্চত 60,000 টকা এটা মোক কেতিয়াবা ফটককে দৰকাৰ হয় বুলি অলংকাৰ মোৰ মানে 20-25 লাখ টকা মানৰ গৈছে মোৰ। অলংকাৰ বহুত তোলা, তাৰমানে আমি তোলা হিচাপেতো আমি কাউণ্ট কৰি নাথওঁ, হয় নে নহয়? গতিকে আমি ধৰক এওঁ জোৰোণত দিয়া, মই ঘৰৰ পৰা অনা, আমি মাজত ধৰি আমি ধৰ বনাই থাকোঁ। মোৰ মানে মোৰ সৰ্বস্ব শেষ আৰু মই মানে চেচ আৰু মই আৰু বনাব নোৱাৰো আৰু মই চেচ আৰু মই দিন দুপৰতে মানুহৰ মাজত হয় একদমেই মানে সেইটো কাৰণেতো আমি চিন্তনীয়া চব ওচৰ মানুহখিনিতো এটা চিন্তনীয়া হৈ গৈছে বাৰু। আমি কিন্তু নেইবাৰখিনি ইমানেই ভাল আমাৰ তথাপিও এতিয়া ভিতৰত সোমাই থাকে, এতিয়া ভিতৰত কি হৈ আছে কেনেকে গম পাব ন, হয় নে নহয়? এতিয়া আমাৰ এতিয়া বেডৰুমতে সোমাই আহিছে, নানা ধৰণৰ মানুহ আহি থাকে। পৰাপক্ষত হয় পুলিচ প্ৰশাসনক খবৰ দিয়া হ'ল, তেখেতসকল আহিলে, আহি পেলাই এই গোটেইখিনি চাই মেলি তেখেতসকলে এতিয়া কি পালে কি নাপালে আৰু গৈ পেলাই এতিয়া কি কৰেগে, ব্যৱস্থা কি লয় আৰু আমিতো তেখেতসকলৰ ওপৰতে আমি ধৰক বিশ্বাসী, হয় নে নহয়? এতিয়া কেনেকে ধৰিব পাৰি নে নোৱাৰে নে কিমান সফল হয় তেখেতসকলে। এতিয়া এইটোতো মাৰাত্মক এটা ডকাইতি হৈ গৈছে হয়নে? আৰু এতিয়া মইও ধৰক কেতিয়া অকলে সোমাও হয়নে? সেইটো সময়ত যদি মই সোমাই গলোহেঁতেন মোকতো মাৰি পেলালে হয়, হয় নে নহয়? গতিকে কিমান এটা ভয়ৰ কথা হৈছে। গতিকে এতিয়া আপোনালোকৰ জৰিয়তেও কৈছো মানে সকলো মানুহে যাতে সজাগ সচেতন হওক। এয়া মোৰ আজি এইটো অৱস্থা হৈছে, মই একদম মোৰ সৰ্বস্ব মানে শেষ হৈ গ'ল, মোৰ একোৱেই নাইকিয়া হৈ গ'ল। মই কবলৈ একো নাই আৰু মই মুঠতে সকলো মানুহ যাতে আৰু সজাগ হওক নিজে নিজে আৰু এয়া দেখিছে মোৰ কি হৈছে অৱস্থা। আপুনি চাই আছে ND24
সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।